নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ প্ৰণতি ব্লগ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আৰু এয়া দেখিছে, আজি মই আম এখিনি পাৰি লৈছোঁ। এয়া দেখিছে, এইয়া আমখিনি ধুনীয়াকৈ পাৰি পেলাই মই ভাবিছোঁ এতিয়া অকণমান ৰ'দো দিয়া নাই, বৰষুণো দিয়া নাই, বতৰ কিন্তু ফৰকাল। সেই গতিকে অকণমান বাহিৰত দি দিলে মানে অকণমান নিয়ৰ হ'লে আমখিনি আচাৰ কৰিব পৰা যাব। আচলতে কোনো ডাঙৰ ৰ'দৰ প্ৰয়োজন নাই যদি সযতনে আমৰ আচাৰ বনোৱা যায়। আৰু এনেকুৱা হয়, মই আমৰ আচাৰ মই ইমানেই ভাল পাওঁ, তাৰমানে মই ভাবিব নোৱাৰোঁ। যেনেকৈ আমক সেইকাৰণে ফলৰ ৰজা বুলি কোৱা হয় নেকি, মই নাজানো। কিন্তু আৰু আপোনালোকে আম খাই কেনেকুৱা লাগে জনাবচোন। মই কিন্তু আম খাই বহুত ভাল পাওঁ আৰু আমৰ আচাৰ খায়ো ভাল পাওঁ। গোটেই বছৰটোৰ কাৰণে মই আমৰ আচাৰ অলপ ৰাখি থওঁ। বন্ধু বান্ধৱীসকল, এয়া দেখিছে চাংখন ভাগিয়ে থাকিলে, আজি হ'ল এবছৰ ওপৰ হৈ গ'ল। অৱশ্যে ময়ে বনাইছিলোঁ। এয়া দেখিছে ফুলদানি উঠাই থ'বলৈ মই বনাইছিলোঁ, কিন্তু ভাগি থাকিলে। বৰ দুখৰ বিষয় নহয় জানো বাৰু। আৰু এইফালে আপোনালোকক এটা ফুল দেখাম দেই। এয়া দেখিছে ফুল এপাহ দেখাম, ইমান ধুনীয়া, কি যে ধুনীয়া নহয় সঁচাকৈ। পৃথিৱীত যে কিমান ধুনীয়া ধুনীয়া অপৰূপা ফুল আছে। অ' ভগৱান, কোনে যে চৰজিলে, কোন ভগৱানে চৰজিলে ইমান ধুনীয়া ধুনীয়াকৈ ফুল। এয়া মই আমাৰ আঁতৈ ঘৰৰ পৰা অনা ফুলৰ পুলি দেই। এয়া দেখিছে ৰুই দিলোঁ, কিন্তু ইমান ধুনীয়া ফুলিছে। এই যে কমলা টেঙাজোপাই দি আমনি কৰিছে ফুলজোপাক, জানিছেনে। এয়া আঁতৰাই দিছোঁ অকণমান। আৰু এইজোপা আচলতে কি ফুল বুলি কয় আপোনালোকে জনাবচোন। এইজোপা ফুল দেখিছেনে, মৰমৰ বন্ধু বান্ধৱীসকল। আৰু আমাৰ ঘৰত অৱশ্যে বিলাহী কমি নাই দেই। এয়া দেখিছে তলা লাগিছে অলপ অলপকৈ, আৰু বেছিনো কেলৈ লাগিছে নহয় জানো, পৰিয়ালটোত মানুহো কম আছোঁ। আৰু তাতে এইফালে দেখিছে একদম কণ জলকীয়া ভৰা ভৰাকৈ লাগি আছে গছজোপা। এয়া দেখিছে ক'লা কণ জলকীয়াজোপা ইমান ধুনীয়াকৈ লাগি আছে। কণ জলকীয়া বুলি ক'লে তেনেই ভাত সাজ যেন একদম পঁইতা ভাত খাম তেনেকুৱা লাগে। আগৰ আইতাহঁতলৈ মনত পৰি আহে কণ জলকীয়া দেখিলে। এয়া বগা কণ জলকীয়া লাগিছে। এয়া দেখিছে ঘৰ দুৱাৰ মুখতে। আচলতে ঘৰত জানে গৃহস্থই বিচাৰি থাকিবলগীয়া নহয়, জলকীয়া আছে নাই, জলকীয়া এটা পাম নেকি কৈ থাকিবলগীয়া নহয়। এয়া ঘৰৰ দুৱাৰ মুখতে খিৰিকী ফালৰ পৰা এনেকৈ হাত মেলি বেনোতে পাব যাতে, তেনেকৈ মই ৰুই দিছোঁ দেই। এয়া জলকীয়া দেখিছে, এইজোপা ছাগলী জলকীয়া বুলি কয়, আৰু গোল জলকীয়া বুলিও কওঁ আমি দেই। এয়া দেখিছে ইমান ধুনীয়া ধুনীয়া জলকীয়াকেইটা লাগি আছে। আমি এনেকৈ ঘৰৰ দুৱাৰমুখতে ৰুই লওঁ। বিশেষকৈ মই ঘৰৰ দুৱাৰমুখতে একদম সুবিধা কৰি ৰুওঁ, যাতে বজাৰলৈ যাবলগীয়া নহয়। আৰু ঘৰৰ দুৱাৰমুখতে যাতে এনেকৈ বস্তুবিলাক লাগি থাকে, তেতিয়া মই খুব ভাল পাওঁ, চাবলৈও ভাল পাওঁ, খাবলৈও ভাল পাওঁ। ঘৰৰ দুৱাৰমুখতে খিৰিকী ফালৰ পৰা হাত বাঢ়ি দিলে হৈয়ে যায়। আৰু দেখিছেনে, এয়া আমাৰ ঘৰত বৰ বিলাহী লাগিছে। এইবিলাক বৰ বিলাহী মানে আৰু এয়া এসাঁজৰ ওলায় আৰু কেতিয়াবা